জোনাই সমষ্টিত মই উকিল গগৈ প্ৰস্তাৱ কৰি তেখেতকো মানে বিধানসভাত মই জিকাই দিছোঁ। জোনাই সমষ্টিৰ পৰা অখিল গগৈ নাহিব এইজনে সেইজন প্ৰদান বৰুৱাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিবলৈ অহা এইজন মেইন মানুহ প্ৰদান বৰুৱাক হৰুৱাবলৈ আহিছে। প্ৰাৰ্থী কৰ মই চিনাকি কৰাই দিম সকলো। লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰদান বৰুৱাক হৰুৱাবলৈ এইবাৰ আহিছে এইজন। ৰ'ব নাহাহিব দেখিছে এও মনোনয়ন পত্ৰ দিবলৈ আহিছে। মই অকণমান দেৰিকে গম পালোঁ, গতিকে আপোনালোকক কথাষাৰ জনাওঁ বুলি আহিলোঁ। ফুৱাই লওক এই ধূলি চুলি লাগি যায় বুজিছেনে ৰাস্তাত এইবোৰ কাগজ পত্ৰ পৰিলে। আচ্ছা কওকচোন আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী অজল নমস্কাৰ। আৰু ঘৰ? মোৰ ঘৰ মাজৰবাৰী জামালপুৰ, আনন্দনগৰ জামালপুৰ, জিলা ধেমাজি জিলা। কিয় আহিছে ইয়ালৈ? মই নমিনেশ্যন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। মনোনয়ন বুজিছোঁ। কালি আমি আহিছিলোঁ, কালি আহি কিনি আমাৰ দেৰি হৈ গ'ল আহোঁতে মানুহ দূৰৰ পৰা আমি আহোঁতে আমাৰ দেৰি হৈ যায়। কালিও আমি দাখিল কৰিব পৰা নাই। আজি আহি আছে আমাৰ দলৰ কেইজনমান। কালি আমি আৰু বহুত টকা খৰচ হৈছে মানুহ আহোঁতে। আজিও মানে কালি আহি কিনি আজি আহিবলৈ মন নাই, তথাপিও মানে কেইজনমান আহি আছে। আহি পাবহি লাগিছিলে ইমান দেৰি। আহি পোৱা নাই, সেই দুই চাৰিজনমান আছে ইয়াতে। আৰু এতিয়া আমি ৰাইজক কৈছোঁ যে আমি এইবেলি জিকিলে আমি সকলো ৰাইজৰ সা সুবিধা যি লাগে মই যিমান ৰাইজৰ দুখীয়া ৰাইজক কষ্ট আমি যেনেকুৱা হওক আমি সকলো ৰাইজৰ কষ্ট আমি সংশোধন কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আচ্ছা বুজিলোঁ আপোনাৰ কথা। আপুনি পিছে কোন দলৰ? অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক ৰাইজৰ দলৰ। আকৌ কওক। অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক সমাজবাদী ফৰৱাৰ্ড ব্লক। পিছে আপোনাৰ দলৰ এই চিহ্নটো কি? ক'ত ভোট দিব মানুহে? চিহ্নটো থাকিব আমাৰ গেছ চিলিণ্ডাৰ। আৰু সভাপতি আমাৰ ৰাইজৰ দলৰ অসমৰ উকিল গগৈ আছে। বুজিলোঁ আপোনাৰ কথা। তেনেহ'লেতো অখিল গগৈ আহিব লাগিছিলে ন? উকিল গগৈ আহিব লাগিছিলে। উকিল গগৈ আমি ইয়াতে আহিবলৈ সময় নাই। আমি ফাৰ্ষ্টত আমি জোনাই সমষ্টিত মই উকিল গগৈক প্ৰস্তাৱ কৰি তেখেতকো মানে বিধানসভাত মই জিকাই দিছোঁ। জোনাই সমষ্টিৰ পৰা অখিল গগৈ মই প্ৰথমত প্ৰাৰ্থী কৰি কিনি জিকাই দিছোঁ। নমস্কাৰ দেই, আপোনাক নমস্কাৰ দিছোঁ। মোকো পাৰিলে ক'ৰবাত উঠাই দিব না, জিকি যাম যিকোনো এটা সমষ্টিত। মোৰ MLA বিধায়ক হ'বলৈ বিৰাট মন আছে বুজিছে। আচ্ছা এটা কথা নহয়, এই আপোনাৰ লগত এতিয়া যে মানে ছাপৰ্টাৰ দেখা নাই, কোনো মানুহে দেখা নাইচোন আপোনাৰ। কালি আহিছে আৰু আজি আহিবলৈ এলাহ কৰি আছে। বৰ এলেহুৱা দেই আপোনাৰ ছাপৰ্টাৰখিনিও। আপোনাৰ দলৰ এতিয়া বাজেট কিমান? ইলেকশ্যনৰ কাৰণে বাজেট কিমান? বাজেট মানে আমি এতিয়া ৰ'ব ইমান নেগেঠাব, ইমানকৈ গেঠালে নেগেঠাব। কৈ দিয়ক, কথাটো কৈ দিয়ক, আপুনি খোলাকৈ কৈ দিয়ক। ৰাইজক আমি যি পাৰিম আমি ৰাইজৰ পৰা বুট বিক মাগি কিনি আমি ৰাইজক যদি আমাক ভৰসাত আমাক বিশ্বাস কৰি যদি ৰাইজে মোক ভোট দিয়ে, সেইটোৱে মই নিজৰ প্ৰতি মই বহুত গৌৰৱ কৰি আছোঁ যে ৰাইজে মোক ভোট দিবলৈ বহুত ৰাইজে মোক কৈছে, সাজু কৰি দি আছে, কৈছে আপুনি থিয় হওক আমি আপোনাক ভোট দিম বুলি। আমি দেখি আছোঁ আমাৰ প্ৰদান বৰুৱাই কিমান টকা আমাৰ ওচৰে পাঁজৰে কিছুমানক টকা দি কিনি আমাৰ লগত মোৰ দলৰ কেইজন মানুহ আমাৰ লগত আহিবলৈ নিদিয়া এনেকুৱা অৱস্থা হৈ আছে। প্ৰদান বৰুৱাইও আপোনাৰ মানুহ কিনি লৈছে টকা দি? আচৰিত কথা কিন্তু দেই। আচ্ছা আপুনি কওকচোন, আপুনি কিমান ভোটত জিকিব? মই কি ক'ম বাৰু, ৰাইজে ভোট দিলে বহুমূলীয়া ভোট, বহু ভোটত জিকিম বুলি মই আশা ৰাখিছোঁ। ঠিক আছে। এই লোকসভা সমষ্টিত, লখিমপুৰ লোকসভা সমষ্টিত কেইটা সমষ্টি আছে? বিধানসভা সমষ্টি গম পায়নে? 9টা সমষ্টি। এতিয়া এই লখিমপুৰ সমষ্টিটোত কিমান ভোট আছে কৈ দিয়কচোন, আপোনাৰ মুখেদি শুনি চাওঁ।
ভোট আগতে যে জানো যে লখিমপুৰ লোকসভা এতিয়া আৰু বাঢ়ি আছে আগতে ৰ'ব কৈ থৈ যাওক ক'লে পলাইহে কৈ থৈ যাওক আছিলে এতিয়া মই এইটো হিচাপ কৰি মানে এইটো অলপ মানে কিবা লখিমপুৰ লোকসভা সমষ্টিত কি বিধানসভা সমষ্টি আছে নামকেইটা কওকচোন ডাঙৰীয়া এইটো জোনাই সমষ্টি এতিয়া নতুনকৈ চিচি বৰগাঁও হৈ আছে ডিব্ৰুগড় আছে ডিব্ৰুগড় হ'ব দিয়ক আমাৰ এই গগামুখ শদিয়া আৰু প্ৰায় মোটামুটি আছে 9টা সমষ্টি যি মন যায় তাকে মানুহ কিয় নাই আচলতে মানুহ কিয় নাই আপোনালোকে গোটোৱা আছে সিহঁতে আহিবলৈ হেলা কৰি আছে কালি আহিছিলে আৰু কালি কিমান টকা আবাৰ খৰচ হৈছে আজি আহিবলৈ মানে টোপনি মাৰিছে ৰাতি টোপনি মাৰি আছে আকৌ আহিব মানে আহিব পৰা নাই ইমান দূৰৰ কাৰণত এনেকুৱা অৱস্থা হৈ আছে আমাৰ ঠিক আছে আপুনি কওকচোন বাৰু এতিয়া যিখন চৰকাৰ যিজন এমপি আছে এই এমপিজনক কিয় বেয়া পাইছে এজনক অতৰে আপুনি যে হ'বলৈ বিচাৰিছে মই একো বেয়া পোৱা নাই ৰাইজে যদি বেয়া পায় ময়ো বেয়া পাম এনেকুৱা কথা মই কৈছোঁ দুখীয়া ৰাইজ থাকে আমি ইমান টকা পইচা দি সিহঁতে দিন হাজিৰা কৰি থাকে সিহঁতে মোৰ লগত আহিব পৰা নাই আজি যদি হাজিৰা নকৰে খোৱা বোৱা কৰিব নোৱাৰা হৈ যায় অৱস্থা এনেকুৱা মানুহৰ হৈ আছে আমি আমাৰ তৰফৰ পৰা কিমাননো ৰাইজক দিব পাৰিম হে বাইদেউ ৰ'ব না ক'বলৈ দিয়ক জুমি চাই আছে বাইদেউ আপুনি কি কাম কৰে কওকচোন কি কাম কৰে মই কৃষি প্ৰধান কাম কৰোঁ বাইদেউ আপুনি একদম খোলাকৈ কৈ দিয়ক দে কথা এটা সুধিছোঁ এই যে এমপি খেলিবলৈ আপুনি মনটো কেতিয়াৰ পৰা বান্ধিলে আচলতে কোনে বুদ্ধিটো দিলে কোনে একদম খোলাকৈ কৈ দিয়কচোন মই এই বুদ্ধিটো বহু দিন আগৰ পৰাই ভাবি আছে আৰু ৰাইজে আমাক সমৰ্থন দিছে কিন্তু এতিয়া মানে যে যিসকল আহিছিলে কালি আহিছিলে আমাৰ ছাপোৰ্টাৰবিলাক আজি আহিবলৈ হেলা কৰি আছে এইটোৱে টোপনি মাৰি কিনি এতিয়া আহিব কেনেকুৱা বাৰু যে নহওক দে বাইদেউ আপুনি আৰু নমিনেশ্যনখন দিয়ক দি মেলি ধুনীয়াকৈ সংসদ হৈ গুচি যাওক আমাক খালি পাহৰি নাযাব সৰু মানুহবোৰক আমি হ'লে গ'লে অকণমান মাত এষাৰ দিব চাহ জলপান অকণমান পাৰিলে নবা বাই বাই দেই অকণমান ৰসিকৰ কাৰণে ভিডিঅ'টো এনেকৈ প্ৰস্তুত কৰিলোঁ হয়তো আপোনালোকে আচৰিত হ'ব পাৰে আজিনো কিয় এনেধৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ নহয় এয়া আছিল মাত্ৰ কেৱল ৰসৰ কাৰণে আৰু আলমদাক ধন্যবাদ দিছোঁ এই নিউজটো প্ৰকাশ কৰাৰ কাৰণে মই বহুত দেৰিকৈ পালোঁ এই নিউজটো আৰু পাই কিছু ভাল লাগিল ৰাইজক অকণমান মনোৰঞ্জন দিওঁ বুলিহে আপোনাৰ ভিডিঅ'টো ল'লোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই